Welcome to Assamese e-classroom. This is Jyotimay Kolita. আজি মই দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ দশম অধ্যায় বিত্তৰ অনুশীলনী 10.2 কোৱেশ্চন নম্বৰ 11 আৰু 12 টো সলভ কৰিম। ইয়াৰ লগত ৰিলেটেড আগৰ ভিডিঅ'ছবোৰ যদি তোমালোকে চোৱা নাই তো ওপৰৰ আই বাটনটো ক্লিক কৰি চাব পাৰা। কোৱেশ্চন নম্বৰ 11ত কৈছে যে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাস। তো আমি প্ৰথমতে ডায়াগ্ৰামটো বনাই ললো। O কেন্দ্ৰযুক্ত এটা বৃত্ত আঁকি ললো। তাৰ পিছত আমি এই বৃত্তটোক স্পৰ্শ কৰাকৈ ABCD এটা সামান্তৰিক আঁকিলো আৰু আমি প্ৰমাণ কৰিব লাগে যে এই ABCD সামান্তৰিকটো এটা ৰম্বাস হয়। অৰ্থাৎ আমি AB = BC = CD = AD দেখাব লাগে কাৰণ ৰম্বাসৰ বাহুকেইটা সমান থাকে। তো ABCD সামান্তৰিকটোৱে ধৰা হল আমাৰ বৃত্তটোক P, Q, R আৰু S বিন্দুত স্পৰ্শ কৰিছে। তো এইকেইটা আমাৰ স্পৰ্শ বিন্দু হ'ব P, Q, R, S। তো আমি যিখিনি ডায়াগ্ৰামত যি কৰিলো সেইখিনি আমি প্ৰথমতে লিখি লম। তো দিয়া আছে O কেন্দ্ৰযুক্ত বৃত্তক স্পৰ্শ কৰাকৈ ABCD এটা সামান্তৰিক। তো প্ৰমাণ কৰিব লাগে যে ABCD এটা ৰম্বাস। তো আমি প্ৰথমতে কি কৰিম প্ৰমাণ কৰিবলৈ হলে আমি জানো যে এতিয়া A বৃত্তটোৰ এটা বহিৰ্বিন্দু। তো বহিৰ্বিন্দু এটাৰ পৰা টনা বৃত্তলৈ দুডাল মানে যি দুডাল স্পৰ্শক টনা হয় সেই দুডাল ইকুৱেল হয়। তো ঠিক তেনেদৰে আমাৰ A, B, C, D চাৰিটা মানে বহিৰ্বিন্দু হয় এই বৃত্তটোৰ ক্ষেত্ৰত। তো B বিন্দুৰ পৰা টনা স্পৰ্শক দুডাল হল BP আৰু BQ। তো আমাৰ আহি যাব BP = BQ। ঠিক তেনেদৰে C বিন্দুটোৰ পৰা টনা স্পৰ্শক দুডাল CR আৰু CQ। তো CR = CQ হ'ব আৰু D বিন্দুৰ পৰা টনা স্পৰ্শক দুডাল DR আৰু DS। তো আমাৰ DR = DS হ'ব। তো আমি ডাইৰেক্টলি লিখি দিব পাৰো যে DR = DS। এইটো 1 সাইডত ৰিজনটো লিখি দিবা যে বৃত্তৰ বাহিৰত থকা D এটা বহিৰ্বিন্দু আৰু বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শক দুডাল সমান। DR = DS হয়। তো ঠিক তেনেদৰে C বিন্দুৰ পৰা টনা CR আৰু CQ। তো CR = CQ। তো এইটো 2 নম্বৰ দিয়া। তাৰপিছত আমাৰ আহিলে A বিন্দুৰ এতিয়া B বিন্দুৰ পৰা টনা আমাৰ BP আৰু BQ। তো BP = BQ। তো এইটো নম্বৰিং কৰা 3 আৰু A বিন্দুৰ পৰা টনা AP আৰু AS। তো AP = AS। এইটো 4 নম্বৰ। তো গুটেকেটা প্লাস কৰা 1 + 2 + 3 + 4 কৰা। তো কি আহি যাব DR + CR + BP + AP = আমাৰ আহি যাব DS + CQ + BQ + AS। তো CR + DR কৰিলে আমাৰ CR + DR কৰিলে আমাৰ আহি যাব CD আৰু BP + AP মানে BP + AP কৰিলে আমাৰ গোটেইডাল আহি যাব AB। ঠিক তেনেদৰে আমাৰ DS + AS কৰিলে আহিব DS + AS কৰিলে আহিব আমাৰ AD আৰু CQ + BQ কৰিলে আমাৰ আহি যাব BC। তো এইটো তোমালোকে 5 নম্বৰ দি থোৱা। তাৰপিছত আকৌ আমাক দিয়া আছিল নহয় কোৱেশ্চনটো যে ABCD এটা সামান্তৰিক হয়। তো সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান হয় যেহেতু ABCD এটা সামান্তৰিক। ABCD এটা সামান্তৰিক। তো কি হ'ব AB = CD। AB = আমাৰ আহি যাব CD আৰু AD = BC। AD = BC। তো এতিয়া আমি 5 নম্বৰটো ইকুৱেশ্যনটো লিখিলো। CD ৰ ঠাইত আমি এটা CD টো CD থাকক আৰু AB ৰ ঠাইত আমি AB = CD। তো আমি AB ৰ ঠাইত CD লিখি দিম। CD = তো আমাৰ AD = কিমান হয় BC। তো আমি AD ৰ ঠাইত BC লিখিম আৰু BC টো আছে। তো ইফালে হৈ গল 2 CD = 2 BC। তো দুইফালৰ পৰা 2 কেনসেল হৈ যাব CD = BC। তো এতিয়া চোৱা এইটো 5 আৰু সৰি এইটো 6 আৰু এইটো 7 নম্বৰ দি লবা। তো এতিয়া চোৱা AB = CD। তো এতিয়া আকৌ CD = BC হৈ আছে। CD আৰু BC ইকুৱেল হৈ আছে। তো আমি কি ক'ব পাৰো AB = CD = BC হয় BC। তো BC = AD মানে আমাৰ গোটেইকেইডাল বাহু ইকুৱেল আহি গল। তো আমি কি ক'ব পাৰো
যে এটাকে ABCD এটা rhombus hence proved next আমাৰ 12th নম্বৰ কোৱেশ্চনটো দিয়া আছে 4 cm ব্যাসাৰ্ধৰ এটা বৃত্তক স্পৰ্শ কৰাকৈ ABC এটা ত্ৰিভুজ অঁকা হ'ল যাতে স্পৰ্শ বিন্দু D ৰ দ্বাৰা বিভক্ত BC ৰ খণ্ড BD আৰু DC ৰ দৈৰ্ঘ্য যথাক্ৰমে 8 cm আৰু 6 cm চিত্ৰ 10.14 আছে মানে এই ডায়াগ্ৰামটো তো AB আৰু AC বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে তো প্ৰথমতে আমি ডায়াগ্ৰামটো বনালো তো ডায়াগ্ৰামটো এইটো ABC ত্ৰিভুজটো আৰু এই ভিতৰত থকা এটা এইটো অকেন্দ্ৰযুক্ত বৃত্ত তো আমাৰ AB আৰু AC উলিয়াব লাগে তো প্ৰথমতে আমাক যি দিয়া আছে খিনি লিখি ললো তাৰ পিছত আমি AB আৰু AC বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগে তো প্ৰথমতে আমি কি কৰিম OC OB আৰু OA সংযোগ কৰি লম প্ৰথম কাম আৰু এতিয়া AC আৰু AB দুডাল স্পৰ্শক তো এই স্পৰ্শক দুডালে বৃত্তটোক ধৰিলো আমি এই AC এ E বিন্দুত স্পৰ্শ কৰিছে আৰু AB এ F বিন্দুত স্পৰ্শ কৰিছে তো আমি এইডাল কানেক্ট কৰি লম OE আৰু OF তো আমি দেখি আছো যে এই BC এডাল স্পৰ্শক আৰু স্পৰ্শ বিন্দু D ৰ মাজেৰে যোৱা OD আমাৰ ব্যাসাৰ্ধ তো এইটো 90 ডিগ্ৰী ঠিক তেনেদৰে আমাৰ OF এডাল ব্যাসাৰ্ধ আৰু লগতে আমাৰ AB ডাল হৈছে স্পৰ্শক তো আমাৰ এইটো এংগল 90 ডিগ্ৰী আহি যাব তো ইয়াতেও এইটো 90 ডিগ্ৰী যেহেতু AC এডাল স্পৰ্শক আৰু OE বৃত্তটোৰ ব্যাসাৰ্ধ তো আমাৰ এই বৃত্তটোৰ অকেন্দ্ৰযুক্ত বৃত্তটোৰ এটা বহিৰ্বিন্দু তো বহিৰ্বিন্দুৰ পৰা টনা AE আৰু AF দুডাল স্পৰ্শক তো আমি কি ক'ব পাৰো যে AE = AF তো আমি এইটো ধৰি ললো 1 সেন্টিমিটাৰ যেটো আমাক দিয়া নাই তো ঠিক তেনেদৰে আমাৰ B বহিৰ্বিন্দুৰ পৰা টনা BD আৰু BF বৃত্তলৈ মানে বৃত্তটোলৈ টনা দুডাল স্পৰ্শক তো আমাৰ আহি যাব BD = BF তো আমাৰ অলৰেডি BD জানো 8 সেন্টিমিটাৰ এইটো লিখি লবা 8 সেন্টিমিটাৰ তাৰ পিছত আমাৰ C বিন্দুৰ পৰা টনা CE আৰু CD দুডাল স্পৰ্শক তো আমাৰ CE = CD আমাৰ দিয়া আছে তো এইটো হৈ যাব 6 সেন্টিমিটাৰ তো এতিয়া আমাৰ BC = কিমান হ'ব BC = আমাৰ আহি যাব 6 + 8 তো কিমান হৈ যাব 14 সেন্টিমিটাৰ তো আমাৰ AB = কিমান আহিব AB = আহিব AF + BF AF আমাৰ আছে x আৰু BF 8 তো x + 8 সেন্টিমিটাৰ তো আমাৰ AC কিমান আহিব AC = AE + CE আমাৰ AX আৰু CE আছে 6 তো x + 6 সেন্টিমিটাৰ তো এতিয়া আমি কি ইউজ কৰিম হিৰনৰ সূত্ৰ ইউজ কৰি পেলাই ABC ত্ৰিভুজৰ কালি উলিয়াম তো কালি উলিয়াবৰ কাৰণে প্ৰথমতে আমি ABC ত্ৰিভুজৰ পৰিসীমা উলিয়াম পৰিসীমা কেনেকৈ উলিয়াম AB প্লাস গুটে কেডাল বাহু যোগ কৰিম AB + BC + AC = আমি 2S বুলি ধৰি লম তো আমাৰ কিমান হৈ যাব 2S = টু সূত্ৰ হয় আগতে তোমালকে পাইছা AB + BC + AC তো আমাৰ AB হল x + 8 BC 14 আৰু AC x + 6 তো এইটো আহি যাব 2x + 14 আৰু 6 হলে 20 আৰু 8 প্লাস কৰিলে 28 তো আমাৰ S = কিমান আহি যাব এটো 2 কমন লোৱা x + 14 divided by 2 x + 14 আমি s ৰ ভ্যালু কি উলিয়ালো কাৰণ আমাৰ কালিত দৰকাৰ হ'ব তো আমাৰ ত্ৰিভুজ ABC কালি = ফৰ্মুলাটো কি আছিল হিৰনৰ সূত্ৰ s * s - a s - b s - c তো ইয়াৰে ABC কেটা বেলেগ একো নহয় বাহু কেডালৰ আমাৰ দৈৰ্ঘ্য তো আমি ইয়াতে ধৰি ললো এডাল আমি a বুলি ধৰি ললো এটো b এটো c তো আমাৰ s উলিয়াই লৈছো আমি অলৰেডি x + 14 x + 14 x s হৈছে আমাৰ x + 14 minus a মানে আমাৰ কিমান 14 তো s ইয়াতে হৈছে x + 14
মাইনাছ বি বি হৈছে আমাৰ x প্লাছ 8 তো মাইনাছ কৰাৰ লগে লগে x মাইনাছ 8 হৈ যাব এইটো আৰু এইটো একে লাইনতে লিখিবা ইয়াতে জেগা নাই কাৰণে ইয়াতে লিখিছো x প্লাছ 14 মাইনাছ c হৈছে আমাৰ x প্লাছ 6 তো এইটো হৈ যাব x মাইনাছ 6 তো এইখিনি সলভ কৰা x plus 14 14 cancel only x থাকিব তাছত এইটো হৈ যাব x cancel যাব তো 14 ৰ পৰা 8 গলে 6 into x ৰ পৰা x cancel যাব এইটো হৈ যাব 14 ৰ পৰা 6 গলে 8 তো x স্কয়াৰ তো এইটো মাল্টিপ্লাই কৰি লোৱা তুমি ত্ৰিভুজ abc কালি কি মানে হৈ যাব এইটো √ ওভাৰ x plus 14 তো আছে তো আমাৰ x ৰে মাল্টিপ্লাই হৈ আছে এটা তো x স্কয়াৰ প্লাস 14x আৰু লগত আছে 6 into 8 তো 48 তো 48 ৰ পৰা আমাৰ এইটো ভিতৰত আহি বাহিৰত কি মানে আহিব এইটো এনেকৈ কৰি চাবা স্কয়াৰ প্লাস 14x 48 মানে আমাৰ एक्चुअली কি হয় 2 into 2 into 2 into 2 into 3 তো এই দুটা 2 এটা বাহিৰত আহিব আৰু এই এজৰ 2 এটো বাহিৰত আহিব বাকিখিনি ভিতৰত থাকিব 3x স্কয়াৰ প্লাস 42x তো এইখিনি হৈ গল আমাৰ ইমান বৰ্গ স্কয়াৰ বৰ্গ সেন্টিমিটাৰ তো এটো আমাৰ আহি যাব 2 into 2 কৰিলে 4 into 3x square plus 42x বর্গ সেন্টিমিটার তো এটা আমি কি কৰিম ত্ৰিভুজ O B C কালি উলিয়াম ত্ৰিভুজ O B C কালি কিমান হ'ব আমাৰ ডাইৰেক্টলি যেটো উন্নতি আছে লম্বাডাল আছে তো আমাৰ প্ৰবলেম নাই হাফ ইনটু ভূমি ইনটু উন্নতি তো হাফ ইনটু BC into OD তো আমাৰ BC কিমান আছিল BC আছিল আমাৰ 14 into OD আমাৰ কিমান এটো যেটো পিত্তটোৰ বেখাৰ্ধ তো আমাৰ এটো 4 cm আছিল 4 তো 2 to cancel ইয়াতে 2 28 cm square ত্ৰিভুজ ABC কালি তো ঠিক তেনেদৰে আমি এতিয়া ত্ৰিভুজ A O B কালি উলিয়াম ত্ৰিভুজ A O B কালি ইটো একে হাফ ইনটু ভূমি A O B ভূমি হ'ব AB আৰু আমাৰ উন্নতি OF তো AB আমাৰ আছিল কিমান AB ইকুৱেল টু আমাৰ আছিল x plus 8 আৰু OF তো বিত্তৰ বেখাৰ্ধ তো ইটো হৈ যাব 4 to cancel 2x plus 16 তাৰপিছত আমাৰ ত্ৰিভুজ AOC ৰ কালি দীঘল হৈছে বাট ইটো বহুত ইজি প্ৰসেস হাফ ইনটু ভূমি হৈ যাব আমাৰ AC ভূমি AC আৰু আমাৰ উন্নতি OE AC আমাৰ AC কিমান আছিল আমি যে ধৰি লৈছিলো AC ইকুৱেল টু আমাৰ x plus 6 আৰু ইটো হৈছে 4 2x plus মান সেন্টিমিটার স্কয়ার টু সেন্টিমিটার স্কয়ার এতিয়া আমি এইকেটা মানে ত্রিভুজ OBC ৰ কালি ত্রিভুজ AOB ৰ কালি আৰু ত্রিভুজ AOC ৰ কালি তো প্লাস কৰি দিলে আমি ত্রিভুজ ABC ৰ কালি পাম তো হেতু কাৰণে আমি উলিয়াই লৈছো তো ত্রিভুজ ABC ৰ কালি ইকুৱেল টু আমি এটা প্লাস কৰি দিম 28 centimeter square 28 আৰু এটো আছিল 2x plus 16 2x plus 12 তিনিটা আৰু একচুয়ালি আমি ABC ৰ কালিটো কিমান উলিয়াই দিছিলো 4 into root over 3x square
প্লাছ 42x এইখিনি সলভ কৰা 4x প্লাছ এইটো প্লাছ কৰা আহি যাব 56 তো এতিয়া 4 দি ডিভাইড কৰি দিয়া এইটো সাইডত 3x স্কয়াৰ প্লাছ 42x ইকুৱেল টু 4 দি ডিভাইড কৰিলে তো এইটো হৈ যাব x প্লাছ 14 দুইফালে আমি স্কয়াৰ কৰি দিম তো এইটো হৈ যাব 3x স্কয়াৰ প্লাছ 42x আৰু ইফালে স্কয়াৰ কৰি দিলে a প্লাছ b হোল স্কয়াৰ হৈ যাব তো a স্কয়াৰ প্লাছ 2 ইনটু a ইনটু b প্লাছ 14 স্কয়াৰ তো এইটো থাকক 3x স্কয়াৰ প্লাছ 42x ইকুৱেল টু x স্কয়াৰ প্লাছ 28x 14 স্কয়াৰ কৰিলে আমাৰ আহি যাব 196 তো এইটো আহি যাব আমাৰ এইটো মাইনাস হৈ যাব 2x স্কয়াৰ 42x minus 28x কৰিলে আমাৰ আহি যাব প্লাছ 14x আৰু এইটো ইফালে লৈ আহিলে আমাৰ মাইনাস 196 ইকুৱেল টু 0 তো আমি গোটেই ইকুৱেশ্যনটো 2 দি ডিভাইড কৰি দিম x স্কয়াৰ প্লাছ 7x minus 98 ইকুৱেল টু 0 তো এই দ্বিঘাত সমীকৰণটো তোমালোকে বহুত ধৰণে সলভ কৰিব পাৰা তো মই আগত দ্বিঘাত সমীকৰণৰ চেপ্টাৰ তোমালোকে এইবিলাক আলোচনা কৰিছিলো যদি পাহৰিছা তো আকৌ ওপৰৰ আইকনটো ক্লিক কৰি এবাৰ চাব পাৰা তো আমাৰ ইকুৱেশ্যনটো আহি গৈছে x স্কয়াৰ প্লাছ 7x minus 98 তো মই উৎপাদকীকৰণ ইউজ কৰি পেলাই সলভ কৰিম তো এইটো আহি যাব x স্কয়াৰ প্লাছ 14x minus 7x minus 98 equal to 0 तो x कॉमन लो x plus 14 यार पर आमी 7 कॉमन ले minus 7 x इटू प्लस हो जाबो देह प्लस माइनस मल्टीप्लाई কৰিলে माइनस আহিব इक्वल टू 0 x minus 7 আৰু ইটু আহি যাব x plus 14 equal to 0 তো আমাৰ x equal to আহি যাব এটা 7 আৰু x equal to minus 14 তো আমি ঋণাত্মক ভ্যালুটো কনসিডাৰ নকৰিম কাৰণ দৈৰ্ঘ্য কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে তো আমাৰ এতিয়া এই আৰু af বাহুডালৰ এইডাল দৈৰ্ঘ্য আহি গল 1 সেন্টিমিটাৰ অৰ্থাৎ 7 সেন্টিমিটাৰ তো আমাৰ ac কিমান হৈ যাব ac ইকুৱেল টু আমাৰ আছে x plus 6 তো 7 plus 6 equal to 13 সেন্টিমিটাৰ আৰু ab ইকুৱেল টু আমাৰ আহি যাব x plus কিমান আছে x plus 8 x মানে আছে 7 plus 8 15 সেন্টিমিটাৰ তো ভিডিওটো যদি চাই ভাল লাগিছে তো লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা থ্যাংক ইউ